আজি আমার পরম সৌভাগ্য হে জগতৰ প্ৰতি শ্ৰী হৰি নাৰায়ণক পালো দৰ্শন প্ৰভু এই নিকিনি নাৰদৰে শত সহস্ৰ প্ৰণিপাতে কৰিব গ্ৰহণ ওঠা দেৱৰ্ষী তোমাৰ আগমনত আমি অতিকে আনন্দিত হওঁ তোমাৰ সমে আলোচনা কৰি পৰম তৃপ্তি লভ অন্তৰ বাৰু দেৱৰ্ষী কিবা উদ্দেশ্যলৈ প্ৰৱেশ কৰিলা দ্বাৰকাপুৰী প্ৰভু আপুনি অন্তৰ্যামী প্ৰভু আমাৰ আগমনৰ কথা নিশ্চয় আপুনি বুজি পাইছে তথাপিও কব মন গৈছে প্ৰভু কি মানৱৰী পাণ বৃদ্ধি পুত্ৰ ভাজ্যা আদি এইবোৰ অতি খন্তেকীয়া সেয়েহে আমি প্ৰভু কৃষ্ণক সকলোৱে হৃদয়তে স্থান দিব লাগে তেৰাৰী কৃপা নেপালে এই তিলোকতে সমস্যাৰে সৃষ্টি হ'ব প্ৰভু দেৱৰ্ষী প্ৰভু আপুনি কি ক'ব বিচাৰিছে মই ঠিক বুজিব পৰা নাই নাৰায়ণ নাৰায়ণ প্ৰভু দেৱৰ্ষী আপুনি সকলো বুজি পায়ো কেৱল নুবুজা ভাওহে ধৰিছে বাৰু কওকচোন প্ৰভু সেই বুদ্ধিহীন মানৱগণে আপোনাৰ কথা চিন্তা নকৰি কিয় বা অন্য দেৱ দেৱীক পূজা কৰে দেৱৰ্ষী সেয়া মানৱৰ নিজ ঈশ্বৰ অধীন অৱশ্যে আমাৰ পৰম ভক্তসকলে আমাৰ বাহিৰে অন্য দেৱ দেৱীক কদাপিতো নকৰে পূজা অনেক কষ্টৰ ফলতো মুখ্য প্ৰাপ্তি কৰিব নোৱাৰে আৰু দেৱৰ্ষী ইয়াৰ অনেক উদাহৰণ মানৱ সমাজৰ জ্ঞাত কিন্তু সেই মানৱগণে আপোনাক কিয় শত্ৰু জ্ঞান কৰে সেই কথা ভাবি ভাবি সেই আচল কথাৰ উদ্দেশ্য কি ক'বাত এৰি থৈ আহে দেৱৰ্ষী প্ৰভু আচল কথাটো কি ব্যক্ত কৰা ভালে প্ৰভু সেই কন্যাপুৰৰে মহাপ্ৰতাপী ৰজা পানে যি শিৱৰ একান্ত ভক্ত সেই দুয়ো হাতেৰে চাপৰি বজাই ওম নমঃ শিৱায় বুলি শিৱক কৰিছে আৰাধনা আৰু প্ৰভু ভোলানাথেও সেই খন্তেকতে সন্তুষ্ট হৈ কি বৰ প্ৰদান কৰিব সেই কথা ভাবিহে দেৱৰ্ষী প্ৰভু ইয়াত ভয়ৰ কাৰণ কি সেইটোহে নুবুজিলোঁ সেই বৰ লাভ কৰি তেওঁৰ পিতৃকে আৰু যাৰ আপোনাৰ চালনাৰ নাশপাশেৰে সেই বন্ধী কৰিছিল আৰু প্ৰভু দেৱৰ্ষী নিজ পিতৃ বুলি ভাবি বিষ্ণুকে বিচাৰি সেই ত্ৰিভুৱন কৰিছে চলাত প্ৰভু আপোনাকে বিষ্ণু বুলি ভাবি তেন্তে দেৱৰ্ষী এইবাৰ ভীষণ দুৰ্যোগ মিলিব জগত ঘনে ঘনে উঠিব তৰংগ বসুন্ধৰাৰ বক্ষ হয়তো
হয়তো এখন মহাযুদ্ধৰ হ'ব আৰম্ভণি। প্ৰভু, এই আমি অন্য এটা কথা